Hey guys, good afternoon সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেল আনি ভিডিঅ'লৈ আশা কৰিছো সকলোৱে বহুত বেছি ভাল আছে আপোনালোকৰ আশীৰ্বাদ এমহলে আছে আপোনালোক সকলোকে লগতে ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম মানে এতিয়া 12টা পাৰ হৈ গৈছে গাড়ী ধুই মেলি হোৱালো এই মাত্ৰ হোৱালো দেই ইমান সময় তাই জুজি হোৱালো আৰু এটা দুপৰীয়া কাৰণে বনাম আৰু ৰাতিপুৱা হাস খাই মেলি আজৰি হলো মানে যোৱাকালি সবজি আছিল যে মুলা হাকেৰে মুলাৰে তাৰপিছত মাছ বনাইছিল যে সেই লগত খালো কাৰণ বাহি সবজি খাবলৈ সোৱাদ বেছি হয় যে নহয় গাগী কাপোৰ এটা আছে মানে স্পটিং আছে গা ধুইছে যে হেৰি ধুই মেলি তাৰপিছত যাওঁ আৰু পাকঘৰত লাহে বনাওঁ আৰু ভিডিঅ'টো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ পাকঘৰত গৈ দেখুৱাই আছোঁ দাদা কি আনিছে দাদা মানে ভাত খাবলৈ আহিছে খাই আছে ভাত এইফালে গাগী স্পটিংটো ধুই লওঁ তাৰপিছত লাহেকৈ বনাম আৰু তো গাইজ দাদা মানে চিকেন আনিছে মাছ আনিব বিচাৰিছিলে কিন্তু মাছ মানে বহুত ডাঙৰ ডাঙৰ মাছ 2 কেজি 3 কেজি ওজনৰ আৰু আমাৰ মানুহ যিহেতু কম সেইকাৰণে মাছ আনিব পৰা নাই মানে দাদা অকণমান দেৰি হৈ গৈছে বজাৰত গৈছিল যে কামৰ কাৰণে সেইকাৰণে বজাৰ কৰোঁতে অকণমান টাইম হৈ গৈছে সেইকাৰণে লৈ আহিছে চিকেন বনাম আৰু ঘৰ লাও শাক উঠালোঁ লাও শাক ভাজি কৰিম আৰু প্ৰিয়া এইফালে কাটি আছে আলু পিঁয়াজ কাটি আছে আৰু এয়া লাও শাক উঠাই লৈ আহিছোঁ ভাজি কৰিম আৰু এয়া আলু পিঁয়াজ কাটি আছে আগতে পেষ্ট কৰি লওঁ ভাত কিন্তু মই আজি একেবাৰে বেছিকৈ বনাইছোঁ ৰাতিপুৱাই বনাইছোঁ বেছিকৈ প্ৰিয়াই মানে গালি পাৰি আছে বাৰে বাৰে কিয় ভাত বনাব লাগে একবাৰে বনাই দিয়া সেইকাৰণে আজি তাইৰ কথা মতে একবাৰে বনাই দিলোঁ ভাত আৰু একদম নাক বন্ধ হৈ আছে আমাৰ গাগী কালি গা ধুৱাই দিওঁতে মানে দেৰি হৈ গৈছে যে তাইও মানে পূৰা চৰ্দি লাগি গৈছে মই গম পাইছিলোঁ তাই চৰ্দি লাগিব পটককৈ চৰ্দি লাগে জাষ্ট ওপৰে এনেই পানীৰে মুচি হ'লেও তাই চৰ্দি লাগিছে ভাবি চাওক আৰু মোৰো ইফালে নাক বন্ধ হৈ গৈ আছে তো যি নহওক আৰু বনাওঁ লাহে এয়া মাংসত মছলা দি দিলোঁ হলদি ধনিয়া গুড়ি জিৰা গুড়ি এড কৰিছোঁ একেলগতে এতিয়া ধুনীয়াকৈ মেৰিনেট কৰিম আৰু মাংস মেৰিনেট কৰি তাৰপিছত আলু ভাজি পিঁয়াজো ইফালে ভাজি হৈ আছে আৰু এইজনী আমাৰ উঠিলে কেতিয়া পাই দেই বহাই থৈ দিছিলোঁ ইমান সময় আৰু একদম আচৰি মাৰিছে মোক একদম বহুত জোৰে অলপ পিছতে গম পাম ক'ত আচৰিছে মানে এই নাকচ খালে আৰু পিঁয়াজ হৈ আছে মাংস ঢালিম আৰু নাথাকে মানে তলত ওপৰতে কোচত থাকিব এয়া এটা নহৰু দিছোঁ আৰু এই পিঁয়াজ হৈ আছে আৰু মানে এই শাকখিনিও কাটা হৈ গৈছে বইল কৰিব লাগিব প্ৰিয়া হাত ধুব গৈছে মানে ৱাছৰুমত গৈছে প্ৰিয়া আহিলে প্ৰিয়াৰ ওচৰত দি অকণমান চেলেক খুৱাই দিম আৰু পিছত খিচিৰি বনাম লাহেকৈ কি পাপা কি পাপা ল'ব পেহী ল'ব দেই পেহী ল'ব পূৰা জোৰা আচৰি মাৰিছোঁ দেই পিছত গম পাম আৰু মই জলপাই কেইটামান আচাৰ দিছিলোঁ বুলি কৈছিলোঁ যে এয়া আৰু এয়া জলকীয়া ভোট জলকীয়া আচাৰ ৰ'দ দি থৈ দিছোঁ আৰু পিঁয়াজ ল'ব চেলেক অকণমান গুলি দিওঁ আৰু খোৱা পাপি শাকখিনি ডাইৰেক্ট কেৰাহীত দিছোঁ বইল হ'ব তো গাইজ ৰন্ধা বঢ়া কেতিয়াবাই শেষ আৰু এইয়া চাওক উইণ্ডোৰ ওচৰত যায় থিয় হৈ যায় কৈছেনে কাপোৰত ধৰি আছোঁ যদি পৰি যায় ঠিক নাই ন এনেও দুখ পাইছে সেইদিনা বহুত জোৰকৈ আৰু কালিও মানে অলপকৈ দুখ পাই আছিলে দেই দিনটো চোনা খিৰিকীৰ ওচৰত থাকিলে মানে টেনশ্যন নাই আৰামত থাকিব এনেকৈ থিয় হৈ ধৰি থাকিব আৰু টেনশ্যন নাই আৰু টাইম এতিয়া 2:30 হৈ গৈছে দেই 2:30 কিন্তু হৈ গৈছে এয়া চাওক দাদাক ভাত দিওঁ চুচু কৰি দিছে থিয় হৈ দাদাক ভাত দি তাইক খুৱাওঁ খিচিৰি খুৱাওঁ তাৰপিছত প্ৰিয়া মানে ঘৰত গৈছে তাইৰ মাৰ কাৰণে অকণমান মাংস চব্জি দি পঠিয়াইছোঁ তাই আহিলে তাৰপিছত মই খাম আৰু গাগীক খুৱাই মেলি খুৱাম লাহেকৈ এতিয়াও নুহোঁ শুতে মানে শুলে দেৰি হৈ যাব কাৰণ আজিকালি মানে পটককৈ সন্ধিয়া হৈ যায় তো নুহোঁ আৰু শুলে মানে সাৰে নোপোৱা হয় আৰু ইফালে সন্ধিয়া হৈ যায় ঘৰ ঝাৰু মাৰা তাৰপিছত পানী উঠাই এইবোৰ ৰৈয়ে যায় যাওঁ দাদাক ভাত দি তাৰপিছত তাইক খুৱাওঁ লাহে ব'লা পাপা অকণমান হ'লেও খুৱাম আৰু 2 টাইম খুৱাম আৰু মই বেছিকৈ বনাইছোঁ 2 টাইম খুৱাম তাইক ব'লা চব এই আছে এনেকৈ খেলি থাকিব তাই খিৰিকীৰ ওচৰত হে গাইজ গুড ইভিনিং সকলোকে বহুত আমি চাকো লগ পালোঁ আৰু
এতিয়া আহিছোঁ মানে গাড়ীৰ কাৰণে খানা লৈ যাওঁ কৈছিলোঁ যে 2 টাইমৰ কাৰণে বনাইছোঁ আজি মই লৈ যাওঁ অকণমানিকৈ খোৱাম বেছিকৈ নহয় কাৰণ ফিটিং কৰা থাকোঁ নহয় অলপ মানে অলপ পিছে তো অলপকৈ খুৱাম আৰু যে ভোক নালাগে আৰু ভতিজা এজনী আহিছে এই মাকে যে কাম কৰিছিলে বৌ তেখেতৰ ছোৱালীজনী আহিছে মানে আমাৰ ঘৰত লাহেকৈ চাহ বনাম বহি আছে প্ৰিয়াৰ লগত কথা পাতি আছে গালি খুৱাই ল'ম তাৰপিছত মানে লাহেকৈ চাহ বনাম আৰু বনাই মেলি চবে খাম তাইকো দিম আমিও খাম গাড়ীৰ আগতে খুৱাই ল'ম তাৰপিছত পিঠা আছে দোকান পিঠা যে তাইৰ লগত এই পিঠাৰ লগতে খাম আৰু মেক্স কৰিব আছে গ্লাছেৰে কৰি দিওঁ গ্লাছেৰে বা হাতেৰে গ্লাছেৰে কৰিলে মানে গাজৰ অকণমান যিমানে একদম বেছি বইল হোৱা নাই সেইকাৰণে গ্লাছেৰে কৰোঁ নহ'লে হাতেৰে বাৰু গেলি যায় গাজৰ হাতেৰে কৰি দিওঁ আৰু আজি গাখীৰ খুৱাই মেলি ল'লোঁ আৰু প্ৰিয়াই বোলে চাহ বনাব প্ৰিয়াই চাহ বনাই খুৱাব মই কৈছোঁ মই বনাওঁ নাই তাই কৈছোঁ মই বোলে তাইৰ চাহ বেয়া পাওঁ তাই মানে ভাবি লৈছে সেইকাৰণে মই নিজে বনাই খাম আৰু তাই বনাব চাহ বনাওক আৰু চাহ নিমখ চাহ খাম পিঠাৰ লগত চাহতে তুমি চাহ খাব আৰু আমাৰ মোৰ কাৰণে মানে নিমখ চাহ দে খাবা আৰু মই নিমখ চাহ খাওঁ লগ পাওঁ নিমখ চাহ খালে তো গাইজ গাখীৰ খোৱালোঁ শুই আছে তাই মানে শুৱে আকৌ লৰ চৰ কৰে বাৰে বাৰে উঠে টিভি বন্ধ কৰি থৈ দিছোঁ মানে আৰু ৰিচাৰ্জ শেষ হৈ গৈছে আজি তো দেউতাই ফালে ভৰাব নোৱাৰে দেউতা মানে অকণমান ফুৰিবলৈ গৈছিলে মাহঁতে মানে এতিয়া ইউপিত আছে তাতে মানে ৰাধা কুণ্ড নে কি বুলি কয় তাতে আছে মানে কালি আৰু 2 দিন থাকিব আজি কালি থাকিব আৰু পৰহি থাকিব তাৰপৰা আকৌ কিবাত যাব মথুৰা যাব মাহঁতে এইফালে দেউতা ৰিচাৰ্জ ভৰাব নোৱাৰে তো দেউতা আহিলে ৰুমত আহি মাক ফোন কৰাৰ পিছত মাক কৈ দিছোঁ মায়ে মানে তেনেকৈ মানে ৰিচাৰ্জ ভৰাই দিলে কাৰণ মোৰ ইফালে মোবাইলত বেলেঞ্চ নাই জিপেত বেলেঞ্চ নাই তাৰপিছত পিনাকৰ ফালে ফোন কৰিছোঁ পিনাকৰ ফোন ৰিচিভ কৰা নাই দাদাৰ ইফালে জিপে নাই সেয়াই আৰু অৱস্থা তেনেকৈ মানে মানে মোৰ মায়ে কৰা দিছে আৰু দেউতাৰ মোবাইললৈ কৰা দিছে আৰু ইফালে লাইনৰ বিল কিন্তু মই দেউতা যোৱাৰ আগদিনে মই চব মানে ঠিক কৰি থৈ গৈছোঁ আৰু লাইনৰ বিল এইবোৰ দেউতা মানে পাহৰি গৈছে লাইনৰ বিল ইফালে মাইনাছ লাগি আছে -22 লাগি আছে তাৰপিছত 1000 এটা ভৰাই থৈ গৈছে আৰু তাৰপিছত যদি শেষ হয় পিছত ভৰোৱা যাব আৰু দেউতাই দেখুৱাই দিছোঁ মই লাইনৰ বিলটো কেনেকৈ ভৰাই দিয়ে তেনেকৈ মানে আৰু এতিয়া ৰাতিৰ কাৰণে বনাইছোঁ ভাত অকল ভাত মাংস চব্জি আছে গাড়ী উঠিলে চাগে গাড়ী উঠি গৈছিল আকৌ ফিটিং কৰা তাই খুৱাই মানে থৈ আহিলোঁ অকলে মানে একেবাৰে নুশুৱে ছোৱালীজনী কেতিয়াবা শুৱে কেতিয়াবা নুশুৱে তো যি নহওক ভাত হৈ আছে এইফালে চব্জি মাংস চব্জি আছিল যে সেইখিনি মানে গৰম কৰি আছোঁ লাহে লাহে হৈ থাকিব গৰম আৰু মই দিনে দিনে ইমান এলেহুৱা হৈছোঁ মানে মাটো নাই ঘৰৰ সকলো কাম মই কৰোঁ প্ৰিয়াই জাষ্ট অকল আমাৰ গাখীৰ মানে কোচত লয় আৰু তাইক মানে কোচত ল'বৰ কাৰণে মই কৈছোঁ থাকিবা বুলি আৰু একদম দিনটো কাম বন কৰি মেলি অকণমান সন্ধিয়া টিভি চাওঁ যে এই থাম্বনেল মোৰ বনাব আছে 3-4টা মানে ভিডিঅ' থাম্বনেল মোৰ ৰৈ মানে আছেই বনাবলৈ আৰু পিছবিলাকে আৰু মনে নাযায় কৰিবলৈ যেনে তেনে ভিডিঅ' আপলোড কৰোঁ আৰু টাইম কেতিয়াবা মেইনটেইন নহয় আগতীয়াকৈ কেতিয়াও আপলোড কৰিব নোৱাৰোঁ পিছবেলাই হৈ যায় মানে দেৰি হৈ যায় আপলোড কৰোঁতে হৈ যায় আপলোড কৰোঁতে মানে কাম মানে সময় নোহোৱা হয় কেতিয়া ভাগৰো লাগে অকণমান শুবও লাগে অলপ মানে দিনটো শুবই পৰা নাই মানে পিছবিলাকে শুবই পৰা নাই ভাত খাওঁতে দেৰি হৈ যায় এইফালে দাদা মানে পটককৈ ভাত খায় কেতিয়াবা দেৰিকৈ ভাত খায় আকৌ দাদা ভাগৰ কাঢ়িছে এইবোৰ ধুব লাগে তেনেকৈ মানে দেৰি হৈ যায় আৰু অকণমান সময় এনেই ৰেষ্ট কৰোঁ আকৌ পিছত গাগীক মানে খুৱাব লাগে তেনেকৈয়ে মানে পাৰ হয় আৰু মোৰ দিনবোৰ মানে কেনেকৈ পাৰ হৈ আছে গমেই পোৱা নাযায় তো গাগী হৈ আছে মাহঁতৰ ৰুমত লাহেকৈ মানে আমাৰ ৰুমত আনিম আৰু বিচনা পাতি লওঁ মানে ঝাৰিব লাগিব তাৰপিছত গাগীক লৈ আহিম আৰু ডাবে পিন্ধাও আছে তো যি নহওক আৰু ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ আৰু ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট